হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকক লৈ গৈ আছোঁ তেজপুৰৰ এখন বহুত ধুনীয়া ৰিজৰ্টলৈ। আৰু এই ৰিজৰ্টখননো কি হয় আৰু ক'ত আছে সেইটো জানিবৰ কাৰণে আপোনালোকে মোৰ এই ভিডিঅ'টো কণ্টিনিউ কৰিব লাগিব। চ' ব'লক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এইখনেই হৈছে দি আলোহা ৰিজৰ্ট, আৰু এই ৰিজৰ্টখন আছে দেৱীসিং ঘাটৰ ওচৰত। ৰিজৰ্টখনত এণ্টাৰ কৰাৰ লগে লগে একদম পিচফুল আৰু ৰিফ্ৰেছিং ভাইব এটা পোৱা যায়। চাৰিওফালে কেৱল গ্ৰীনেৰী আৰু গ্ৰীনেৰী। যিসকল নেচাৰ লাভাৰ আছে তেওঁলোকৰ কাৰণেতো ৰিজৰ্টখন এটা পাৰফেক্ট গেট আৱে হয়। আৰু ষ্টে' কৰিবৰ কাৰণে এনেকৈ ছাইডতে কেইটামান কটেজ বনোৱা আছে। দেন আমি গৈ আছোঁ দি আলোহা ৰিজৰ্টৰ টেৰেছলৈ। ইয়াতে অকণ সময় বহিলোঁ আৰু ৰিজৰ্টখনৰ ভিউ এনজয় কৰিলোঁ। খুব ভাল লাগিলে, বহুত পিচফুল হয়। আৰু এয়া ৰিজৰ্টৰ ভিতৰতে বাচ্চাৰ কাৰণে প্লে এৰিয়া এটাও আছে। আৰু এয়া চাওক, মই আৰ্চাৰী ট্ৰাই কৰাত লাগিলোঁ, কিন্তু দুখৰ কথা যে একবাৰো লগাব নোৱাৰিলোঁ। সেইকাৰণে এইবোৰ ইয়াতে এৰি এইবাৰ জোলনা খেলা ষ্টাৰ্ট কৰিছোঁ। আৰু এয়া মোৰ ভণ্টিয়ে জোলনা খেলি আছে। দেন আমাৰ দুইজনীৰ ভোক লাগিলে আৰু এইবাৰ আমি গ'লোঁ ৰেষ্টুৰেণ্টলৈ। আৰু এইখনেই হৈছে দি আলোহা ৰিজৰ্টৰ ৰেষ্টুৰেণ্টখন। মই আপোনালোকক অকণমান দেখাই দিছোঁ। দেন এয়া আমাৰ আজিৰ খানা আহি গ'ল আৰু আমিও পেট পূজা কৰি বাহিৰলৈ ওলাই আহিলোঁ। চ' এয়াই আছিলে মোৰ দি আলোহা ৰিজৰ্টত আজিৰ দিনটোৰ এক্সপিৰিয়েঞ্চ। খুব ভাল লাগিলে। আপোনালোকেও যদি নেচাৰৰ মাজত কেতিয়াবা সৰু সুৰা আউটিং প্লেন কৰে দেন ইয়ালৈ আহিব পাৰে। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' চি ইউ ইন দ্য নেক্সট ভিডিঅ'। বাই বাই।